গাইজ আজি আমি বাহিৰৰ চকা বনালোঁ টিঙৰ ওপৰত। তাতে আজি আমি চাওমিন বনাইছোঁ। মছলা দি কিনে চিকেনটো ভাজি পেলাই ৰেডি কৰিছোঁ। এইফালে মই দেখা গৈছে নে নাই এবাৰ চাই থৈছোঁ। এনেকৈ কিছু দেখা গৈছে, তেতিয়া আকৌ বনাইছোঁ আৰু মছলা দি দিছোঁ। ইয়াতে আদা নহৰু কৰা আছিলে, পেষ্ট কৰা আছিলে। মাংসটো অলপ মছলা দি ভাজি লৈছোঁ। আপোনালোককো অকণমান দেখাই দিম ৰ'ব। সেয়া ভাজি আছোঁ মই। চিকেনকেইটা ভাজি লৈছোঁ প্ৰথমে। চিকেন চাওমিন হ'ব। চিকেনকেইটা ভাজি তাতে মই চাওমিনকেইটা দি ভাজি ল'লোঁ। সেই ভাজি দিওঁতে কেমেৰাটো কিজানি অফ হৈ আছিলে, মোৰ মন নকৰিলোঁ মই। হ'ব, দেখাই দিছোঁ আপোনালোকক। সেই হৈ গ'ল মোৰ চাওমিন ৰেডি। চাওমিন ৰেডি হোৱাৰ পাছত আমি লৈ ল'লোঁ আৰু নিজে চবেই খাবলৈ লৈছোঁ আৰু এয়া বাঢ়ি লৈছোঁ। আকৌ চিকেন পকৰাও বনাইছিলোঁ। চিকেন পকৰাটো মই দেখাবলৈ থাকি গ'ল। চিকেন পকৰাও বনাই লৈছোঁ এক্সট্ৰাকৈ। আপোনালোকক দেখাই দিছোঁ অকণমান। এয়া চিকেন পকৰা। এতিয়া আমি তাতেই জুইৰ ওচৰতে বহি খাবলৈ লৈছোঁ আৰু জুইতে য'তে জ্বলাইছিলোঁ, মানে ঠাণ্ডা লাগিছিলে, তাতে বহি গ'লোঁ খাবলৈ। বেটা আৰু মই খাই আছোঁ, এইফালে বাবেও খাই আছিলে দেউতাকে। হৈ গ'ল কেইবাদিনো ভিডিঅ' দিয়া নহয়, থাকি গৈছে ষ্টক। সেইকাৰণে আজি ভাবিছোঁ এটা এটাকৈ এৰি দি আছোঁ, এটা এটাকৈ লাহে লাহে। ঠিক আছে, ইয়াতে আজি ইমানেই ভিডিঅ'। যদি ভাল লাগে লাইক এটা কৰি দিব। নতুন যদি মোৰ লগৰ কোনোবা থাকে বন্ধুসকল, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, বাই বাই।